আলুৰ এটা নতুন সোৱাদ। আজি নেপালী সম্প্ৰদায়ৰ এটা ৰেচিপি টেষ্ট কৰোঁ বলক। আলুটো বহুত ৰেচিপি আছে, সকলোৱে ভাল পায়। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। এতিয়া এটা লৈছোঁ পিঁয়াজটো একদম মিহি মিহিকৈ কাটি লৈছোঁ, মানে এইটো নিচিনাকৈ চাওক। আৰু এতিয়া মেইন ইনগ্ৰিডিয়েণ্টছ আছে দৈ, আৰু দৈ মই এয়া উলিয়াই লৈছোঁ এটা বাউলত। আৰু দৈখিনি নিজৰ পৰিমাণ অনুসৰি দিব। আপুনি আলু কিমান লৈছে, আমি কিমানজন মানুহে খাইছে গম পাব নহয়। এতিয়া দৈখিনি ভালদৰে ফেটি লৈছোঁ। এতিয়া নিমখ, কাশ্মীৰ মিৰ্চ পাউডাৰ, অকণমান জিৰা গুড়ি দি ভালদৰে ফেটি ল'ম। এনেকৈ ফেটি থাকিলে দৈখিনি ধুনীয়াকৈ মানে একদম মিহি হৈ যায়। আৰু এতিয়া বইল আলুখিনি সেই দৈ মছলা দৈখিনিতে মই দি দিছোঁ। এতিয়া মই দি দিম পিঁয়াজ আৰু অলপমান কেঁচা ধনিয়া, বাছ। ইফালে তৰকাৰ কাৰণে মই তেলতে দি দিছোঁ হালধি, কাশ্মীৰ মিৰ্চ পাউডাৰ আৰু কচুৰি মেথি। যদি কচুৰি মেথি নাই নহয়, নৰসিংহৰ পাতো দি দিব পাৰে আপোনালোকে, কথা নাই। এয়া মই তাৰ ওপৰতে গোটেইখিনি দি লৈ এতিয়া ধুনীয়াকৈ মিক্স কৰি দিম। আৰু কাশ্মীৰ মিৰ্চটো তেলত দি দিয়াৰ কাৰণে ৰংটো কেনেকুৱা ধুনীয়া হৈছে দেখিছে নহয়। আৰু মই ফাৰ্ষ্ট টাইম খাওঁ, দেখি থাকোঁ ভিডিঅ'ত, বনাম ভাবি থাকোঁ, কিন্তু কেতিয়াবা দৈ নাথাকে বা কেতিয়াবা টাইম নহয়, নিমিলে, এনেকুৱা হৈ থাকে। আৰু এয়া চক হৈ গ'ল, একদম ইজি হয়। আপোনালোকে এবাৰ বনাই খাব দেই। আৰু এই ৰেচিপিটো আপোনালোকে জিৰা ৰাইচৰ লগত ট্ৰাই কৰিব পাৰে। জিৰা ৰাইচৰ লগত খুব ভাল হয় খাবলৈ। যিহেতু মই কৈছোঁ ফাৰ্ষ্ট টাইম মই খাম, এনেকৈ বনাইছোঁ খাইছোঁ, তাকে আপোনালোকৰ আগতো দেখাওঁ বোলো টেষ্টটো কেনেকুৱা হয় খাবলৈ। টেষ্টি। মই আপোনালোকৰ লগত খুব ইজি আৰু টেষ্টি ৰেচিপিবোৰ শ্বেয়াৰ কৰি থাকোঁ। আৰু এই ৰেচিপিটো কি নাম মোক কমেণ্ট কৰি জনাই যাব। আৰু লগতে ৰেচিপিটো শ্বেয়াৰ কৰিব নাপাহৰিব, তেতিয়া আপোনালোকে ইয়াৰ টেষ্ট ল'ব পাৰিব।